নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 28 তাৰিখ, ইংৰাজী জুলাই মাহৰ 13 তাৰিখ শনিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:43:53 সূৰ্যাস্ত হ'ব আজি আবেলি 6:14:30। আজি তিথি হৈছে ৰাতিপুৱা শুক্লপক্ষৰ সপ্তমী তিথি, দুপৰীয়া 12:33 যোৱাত অষ্টমী তিথি। নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, যোগ হৈছে পৰিঘ যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী বুধৰ দশা, বিংশতৰী চন্দ্ৰৰ দশা। আবেলি 5:34 যোৱাত দেৱাৰীগণ বাঘৰ অস্থি, বিংশতৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 2 পদ দোষ পাব। দুপৰীয়া 12:30 যোৱাত 1 পদ দোষ পাব। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। আজি শুভ কৰ্ম দীক্ষা আৰু আৰোগ্য স্নান আছে। আজি ৰাতিপুৱা তাল ফল খোৱা নিষেধ, দুপৰীয়া 12:30 যোৱাত নাৰিকল খোৱা নিষেধ। গধূলি নাৰিকলৰ লগতে মাছ আৰু মাংস খোৱাও নিষেধ আছে। আজি ৰাশিফল মতে মেঘ ৰাশিৰ যদি চোৱা যায় আদৰ্শবাদী মনোভাৱ থাকিব। আজি যিকোনো ক্ষেত্ৰত কৰ্মত আগবাঢ়িব পাৰিব। কৰ্মৰ আজি বহুত শুভ যোগ। আজি শত্ৰু ৰোগ হানি হ'ব পাৰে, ধন লাভৰ যোগ দেখা যায়। কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়, গতিকে অলপ সাৱধান থাকিব। জ্বৰ, মূৰৰ বিষ এনেকুৱা হোৱা যোগ দেখা যায়। কৰ্ম যদি চোৱা যায় অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি চোৱা যায় উপহাৰ গ্ৰহণ, আজি যিকোনো ঠাইত আজি যিকোনো উপহাৰ গ্ৰহণ কৰিব পাৰিব আৰু বহুত শুভ যোগ আছে। কিন্তু সৰু সুৰা ৰোগ আৰু অৰ্থ কষ্ট, ভাগ্য বিপৰ্যয়, ভ্ৰমণত কিছু কষ্ট থাকিব, পাৰিবাৰিক দিশত কিছু অসুবিধা থাকিব। কৰ্মত কিন্তু সাফল্য যোগ আছে, স্বাস্থ্যত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভাতৃ ভগ্নীৰ উন্নতি। আপোনাৰ ফালৰ যদি ভাতৃ ভগ্নী আছে তেওঁলোকৰ আজি উন্নতি যোগ দেখা যায়। কিন্তু কিছু বিশ্বাসহানিৰ যোগ আছে, পেটৰ কিছু সৰু সুৰা অসুখ হ'ব পাৰে, ৰাজভয় হ'ব পাৰে, শত্ৰু ভয় আছে, স্বাস্থ্যৰ কিছু যত্ন ল'ব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত কিছু আনন্দ থাকিব। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ পৰা কিছু কষ্ট প্ৰাপ্তিৰ যোগ আছে আৰু পাৰিবাৰিক দিশত কিছু অশান্তি যোগ হ'ব পাৰে। যদি আমি চাওঁ আজি কিছু উত্তম স্ত্ৰী যিসকলে বিবাহৰ কাৰণে আগবাঢ়িব খোজে তেওঁলোকে আগবাঢ়িব পাৰে। ধন লাভৰ যোগ, সৎ বন্ধু লাভ হ'ব। গৃহত কিছু বন্ধু আগমনৰ যোগ দেখা যায়, বন্ধুৰ সহায় লাভ কৰিব। স্বাস্থ্যত উন্নতি যোগ দেখা যায়, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 3। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ যোগ দেখা যায়, গতিকে যিকোনো ঠাইত গ'লে আজি শুভ ফল লাভ কৰিব। কিন্তু ধন হানি, সন্মান হানি, কিছু বাধা বিঘিনিও যোগ দেখা যায়। স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব, পাৰিবাৰিক দিশত সুখ লাভ কৰিব, প্ৰেমত আনন্দ যোগ দেখা যায়। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 8। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰিয়জনৰ কাষত লগ পাব বা প্ৰিয়জনক লগ পাব। যিকোনো ঠাইত গ'লে শুভ ফল প্ৰাপ্তি হ'ব, কিন্তু সৰু সুৰা দৈহিক পীড়া হ'ব পাৰে। উত্তম বস্ত্ৰ লাভ, ভোগ সুখ আদি লাভ হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ, স্বাস্থ্যত কিছু সৰু সুৰা বেমাৰ আজাৰ যদিও আছে সোনকালে ভাল হোৱা যোগ দেখা যায়। কৰ্মত সুনাম লাভ কৰিব, বিদ্যাত অতি শুভ, প্ৰেমত আনন্দ যোগ। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 2।
এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি সামাজিক ব্যস্ততা বাঢ়িব, দূৰ ভ্ৰমণ যোগ দেখা যায়। গতিকে কিছু ভ্ৰমণৰ যোগ আছে, আপোনালোকে যদি যাব ইচ্ছা কৰে বা যাব পাৰে। কিন্তু সৰু সুৰা অলপ খেলি মেলিও দেখা যায়। কিছু আত্মীয় বিৰোধ হ'ব পাৰে, আত্মীয়ৰ লগত সৰু সুৰা মনোমালিন্য হ'ব পাৰে, কোনোবাই বেয়া পাব পাৰে। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব, বিদ্যাত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। শুভ ৰং হৈছে নীলা ৰং, শুভ অংক হৈছে 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বিদ্যাৰ্থীসকলৰ আজি সুনাম লাভ কৰিব, আয় বৃদ্ধি হোৱা যোগ দেখা যায়, সুখ লাভ কৰিব, বন্ধু লাভ কৰিব, সৌভাগ্য সন্মান বৃদ্ধি হ'ব, বন্ধুৰ পৰা কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে কমলা ৰং, শুভ অংক হৈছে 3। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ঠিকাদাৰসকলৰ আজি লাভ হোৱা যোগ দেখা যায়। গতিকে কৰ্মপ্ৰাপ্তি যোগো আছে আজি। আৰু যদি চাওঁ অৰ্থ লাভ হ'ব, পদোন্নতি দেখা যায়, কাৰ্যসিদ্ধি হোৱা যোগ দেখা যায়। গতিকে অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত আনন্দ লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ অংক হৈছে 3। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি উৎসৱত অংশগ্ৰহণ কৰা যোগ দেখা যায়। ভাগ্যৰ উন্নতি হ'ব, কিন্তু সৰু সুৰা উদ্বেগ আৰু সুখ হ'ব পাৰে, সৰু সুৰা ৰাজভয় হ'ব পাৰে। স্বাস্থ্যৰ উন্নতি হ'ব, কৰ্মত কিছু খেলি মেলি যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দৰ যোগ, প্ৰেমত কিছু আনন্দ লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজি সংবাদকৰ্মীৰ আনন্দ আৰু উকিলসকলৰ কিছু সুনাম লাভ কৰিব। উকিলসকলে যিসকলে চৰকাৰী কৰ্মচাৰী আছে, গতিকে শুভ ফল লাভ কৰিব, যিকোনো ক্ষেত্ৰত অতি শুভ। বিদ্যাত আনন্দৰ যোগ, প্ৰেমত কিছু আনন্দ লাভ কৰিব। গতিকে পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত সুনাম লাভ কৰিব। শুভ ৰং হৈছে নীলা ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি ধনৰ কিছু নাটনি হোৱা যোগ দেখা যায়। গতিকে টকা পইচাৰ কাৰণে কিছু অসুবিধা হ'ব পাৰে, কিন্তু উত্তম স্ত্ৰী লাভ হ'ব, যান বাহন আৰু গৃহ সুখ লাভ হোৱা যোগ দেখা যায়। গতিকে পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে কমলা ৰং, শুভ অংক হৈছে 6। যিসকল জাতক জাতিকাই কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।